বলিয়াবানে নিশেষ কৰিলে ঘৰখন। চকু মেলি কেওফালে কেৱল পানী আৰু পানী। কাহানিও নেদেখা বানে প্ৰাণ কাঢ়িলে বহুজনৰ। সংসাৰী বানত উপঙিল মাতৃকন্যা শহুতৰ ভাই ভনীৰ মৃতদেহ। উজনিৰ অবৰ্ণনীয় পৰিস্থিতিত দিশহাৰা মানুহৰ লগতে জীৱকুল। উজনিত বন্যাত্মৰ হাহাকাৰ। ঠায়ে ঠায়ে পানী শুকালেও বোকাময় পৰিৱেশত আবদ্ধ বানাক্ৰান্ত ৰাইজ। চৰকাৰী সূত্ৰ অনুসৰি বানপানীৰ ফলত প্ৰায় 6,65,000 লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে এই পৰ্যন্ত মৃত্যু ঘটিছে 31 গৰাকীৰ। শিৱসাগৰ, যোৰহাট, চৰাইদেউ, বিশ্বনাথ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট, কাৰ্বি আংলং, নগাঁও আদি 16খন জিলা এতিয়াও বানৰ কবলত। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত শিৱসাগৰত 3 লক্ষাধিক লোক বানত আক্ৰান্ত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে 14 গৰাকীয়ে। যোৰহাটত প্ৰায় 88,000 আৰু চৰাইদেউত 72,500ৰো অধিক লোক আক্ৰান্ত হৈছে প্ৰলয়ংকাৰী বানত। চৰাইদেউত 6 গৰাকীৰ মৃত্যুৰ লগতে যোৰহাটত প্ৰাণ গ'ল 5 গৰাকীৰ। এইফালে নিমাতীঘাটত বিপদসীমা অতিক্ৰম কৰিছে ব্ৰহ্মপুত্ৰৰ পানীয়ে। খোৱাঙৰ বুঢ়ীদিহিং, গোলাঘাট আৰু নুমলীগড়ৰ ধনশিৰিকে ধৰি স্থানীয় উপনৈসমূহৰ জলস্তৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। এইফালে বানত সৰ্বস্ব হেৰুৱাই আশ্ৰয়হীন হৈ পৰা লোকসকলক সহায় কৰিবলৈ ৰাজ্য চৰকাৰে জিলাই জিলাই মুঠ 273টা আশ্ৰয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। NDRF আৰু SDRF অগ্নি নিৰ্বাপক বাহিনীকে ধৰি জৰুৰীকালীন সেৱা, আৰক্ষী আৰু অসামৰিক বাহিনীয়ে উদ্ধাৰ অভিযান চলাই আছে। এই সন্থাসমূহে মিলি বানপীড়িত শিৱসাগৰ, যোৰহাট, গোলাঘাট, চৰাইদেউৰ পৰা 6 সহস্ৰাধিক লোকক উদ্ধাৰ কৰিছে। উজনিৰ বানত প্ৰায় 872খন গাঁও বুৰ যোৱাৰ লগতে 24,210 হেক্টৰৰো অধিক কৃষিভূমিৰ ক্ষতিসাধন ঘটিছে। পথ, মথাউৰি, দলং আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনি যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ব্যাহত হৈছে যাতায়াত আৰু যোগাযোগ ব্যৱস্থা। বানপানীয়ে 1,85,000ৰো অধিক পশুধন নিধনেৰে বিপৰ্যস্ত কৰি তুলিছে গ্ৰাম্য জনজীৱন। ইয়াৰ মাজতে আজি বানাক্ৰান্ত উজনিৰ বিভিন্ন স্থান পৰিদৰ্শন কৰি বন্যাত্মৰ পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। এটা অবৰ্ণনীয় পৰিৱেশ। বহুত মানুহ ৰিলিফ কেম্পলৈকে আহিছে, বহুত মানুহ গাঁৱত আছে, বহুত গাঁৱলৈকে এতিয়াও চৰকাৰ বা আমাৰ যিটো ৰিলিফ এফৰ্ট এতিয়ালৈকে গৈও পোৱা নাই, কাৰণ গোটেই গাঁওখন পানীৰে আৱৰি আছে। বহুত লোকৰ মৃত্যু হৈছে, মৃতদেহ নতুনকৈ ওলাই আছে। আমি যিমান পাৰোঁ ৰাইজৰ লগত থাকি ৰাইজক সেৱা কৰাৰ কাৰণে যত্ন কৰিম। আজি মই গোটেইখিনি নিজেও চাই যাম। আৰ্মি, NDRF, SDRF, চৰকাৰ গোটেই একেলগে সকলোৱে কাম কৰি আছে। ৰাইজৰ ঘৰবিলাক ভাঙিছে, কিতাপ পত্ৰ নোহোৱা হৈছে, কাৰোবাৰ চাৰ্টিফিকেট উটি গৈছে, কাৰোবাৰ গৰু ছাগলী নোহোৱা হৈছে। চৰকাৰে যিমান পাৰে সকলোকে সহায় কৰিব। কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ দুটা নহয়। ৰাজ্য চৰকাৰৰ গোটেই ৰিলিফ এফৰ্টৰ টকা সদায় কেন্দ্ৰীয় চৰকাৰৰ পৰাই আহে। গতিকে আমি যিমান টকা ইয়াত খৰচ কৰিম 100% কেন্দ্ৰীয় চৰকাৰে আমাক দিব। খালি আমি খৰচ কৰি তেওঁলোকক জনাব লাগে যে ইমান টকা আমাক প্ৰয়োজন, তেওঁলোকে আমাক পঠাই দিয়ে। বানপানী বা গৰাখহনীয়াৰ বাবে খৰচৰ টকা অলমোষ্ট 100% কেন্দ্ৰীয় চৰকাৰে দিয়ে। আৰু কেন্দ্ৰীয় চৰকাৰে আমাক আগতীয়াকৈ দি ৰাখে আৰু প্ৰয়োজন হ'লে আমি আৰু টকা খুজিব পাৰোঁ।
তাৰ ওপৰত যদি কিবা বিশেষ পৰিৱেশ হয় যিটো কেন্দ্ৰীয় চৰকাৰৰ গাইডলাইন দি নাপায় তেতিয়াও আমি কেন্দ্ৰীয় চৰকাৰক অতিৰিক্ত খুজিব পাৰোঁ গতিকে সেইকাৰণে পুঁজিৰ ফালৰ পৰা কোনো অসুবিধা নহয় আমি কৰিবও পাৰিম আৰু প্ৰয়োজন হ'লে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰা খুজি ল'ব পাৰিম টকাটো সমস্যা নহয় মই যিমানখিনি অঞ্চলত যাব পাৰোঁ মই নিজেও যাম আৰু আমিও জানো যে বহুতখিনি জাগাত মানুহ এতিয়াও আবদ্ধ হৈ আছে গতিকে আৰ্মিয়েও চেষ্টা কৰি আছে NDRFেও কৰি আছে কিছুমান জাগাত কোনো প্ৰকাৰেই যাব পৰা অৱস্থাত নাই যোৱাকালি আমি হেলিকপ্টাৰ দিও ট্ৰাই কৰিছিলোঁ গতিকে মানে চেষ্টাৰ ক্ৰুটি কৰা নাই কিন্তু এইটো ঠিক যে বহুত মানুহ এতিয়াও পানীৰ মাজতে আছে মোক এতিয়া এগৰাকী মানুহে ক'লে যে পেচেণ্ট এটা আছে আনিব পৰা নাই বেটাৰী ৰিক্সাতে ওপৰত উঠাই ৰাখিছে গতিকে কষ্টৰ কোনো সীমা নাই আমি যিমান পাৰোঁ চৰকাৰৰ পৰা চেষ্টা কৰিম নাগালেণ্ডৰ ডাৱৰ বিস্ফোৰণৰ কাৰণে যিহেতু বানপানীটো হ'ল কিন্তু তাৰ লগত আমাৰ চৰাইদেউ বা শিৱসাগৰ জিলা প্ৰশাসনৰ যোগাযোগ নাছিল নেকি যোগাযোগ ক্লাউডটো আহে সময়ত কি নাগালেণ্ড প্ৰশাসনে আমাক লগে লগে জনাইছে ক্লাউড ব্লাষ্ট হোৱাৰ লগে লগে কিন্তু জনালে লাভ কি আছে যেতিয়া ইমান ডাঙৰ এটা ক্লাউড ব্লাষ্ট হৈছে ক্লাউড ব্লাষ্ট হোৱাৰ 10 মিনিটতে তেওঁলোকে আমাক চিফ ছেক্ৰেটাৰীক জনাইছে যে আমাৰ ইয়াত ক্লাউড ব্লাষ্ট হৈছে কিন্তু কৰিব পৰাটো একো নাই হো হো কৰি পানী নামি আহিছে আৰু তেওঁলোক নিজেও ক্ষতিগ্ৰস্ত প্ৰাথমিক অৱস্থাত বৰ্তমানলৈকে কিমান ক্ষয়ক্ষতি হৈছে বুলি এতিয়ালৈকে আজি ক্ষয়ক্ষতিৰ বিষয়ে ক'লে অকণমান খুব প্ৰাথমিক হ'ব আৰু কাৰণ আমি জনাতকৈ বহুত বেছি ক্ষতি হৈছে সেইকাৰণে আমি বুলেটিনটো সদায় উলিয়াই আছোঁ কিন্তু যিটো বুলেটিনত প্ৰকাশ পাইছে সেইটো বহুত কম তাতকৈ ক্ষতি বেছি হৈছে এইফালে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ যোৰহাট আৰু চৰাইদেউত ভাৰত চৰকাৰৰ দূৰ সংযোগ বিভাগে অহা 24 জুলাইলৈকে বিশেষ ইণ্ট্ৰা চাৰ্কল ৰমিঙৰ ব্যৱস্থা কৰিছে এই ব্যৱস্থাৰ জৰিয়তে সংশ্লিষ্ট জিলাকেইখনৰ মোবাইল ফোন ব্যৱহাৰকাৰীসকলে নিজৰ মোবাইল অপাৰেটৰৰ নেটৱৰ্ক বা কভাৰেজ নাথাকিলেও নিৰবিচ্ছিন্নভাৱে মোবাইল সেৱা লাভ কৰিব Bureau Report, Headline 8.